মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোলৈকে সুপ্ৰভাত জনাই মই আজি এটা নতুন পাঠ তোমালোকক বুজাবলৈ আহিছোঁ। কিন্তু তাৰ আগতে মই তোমালোকক কেইটামান প্ৰশ্ন সুধিম। তোমালোকক প্ৰত্যেকৰে চাগে দুটা নাম আছে নহয়নে বাৰু? ঘৰত মতা এটা সুকীয়া নাম আৰু স্কুলৰ সুকীয়া নাম আছে, ঠিক আছে। আৰু তোমালোকে কেতিয়াবা মাক যেতিয়া বস্তু বিচৰা বা খোজা, মায়ে নিদিলে কি কৰা? অভিমান কৰা, হয় নহয়? কি অভিমান কৰা? আজি মই গধূলি ভাত নাখাওঁ, বা মই ৰাতিপুৱা সোনকালে শুই নুঠোঁ, দেৰিলৈকে শুইয়ে থাকিম, হয় নহয় বাৰু? কিন্তু মায়ে খং উঠিলে তোমাক কি কৰে? ফুচুলাই মেলি ৰাতিপুৱা আকৌ ধুনীয়াকৈ শুনটো জানটো উঠা, কেলে নুঠা, মই দিম নহয়, ফুচুলাই মেলি তোমালোকক কি কৰে? জগাই দিয়ে। আৰু তোমালোকে পাহৰি যোৱা লগে লগে কি হয়? তোমালোক উঠি আহা, হয় নহয় বাৰু? আৰু ঠিক মই আজি যিজন ল'ৰাই ঠেহ পেচ পাতে অলপ কথাতে তোমালোকৰ নিচিনা, আৰু তোমালোকৰ মাজতে আছে সেই নামৰ ল'ৰাজন কোন বাৰু জানানি? কৃষ্ণ নামৰ ল'ৰা এজনৰ কথাই মই আজি তোমালোকৰ আগত কম। আৰু সেই বুলি আমাৰ ক্লাছৰ কৃষ্ণ নহয়, এয়া ভগৱান কৃষ্ণৰ কথা। অৰ্থাৎ মই তোমালোকক কানাই চাতুৰি, মই আগতেই কৈছোঁ যে দুটা নাম আছে, এটা ঘৰত মতা নাম আৰু এটা স্কুলত মতা নাম। এতিয়া কৃষ্ণক মাকে মৰমতে কানাই বুলি মাতে। কৃষ্ণৰ মাকৰ নাম কি বাৰু? দৈৱকী। আৰু তেওঁ কি কৰিছিলেহি? যশোদাৰ ঘৰত গৰখীয়া হিচাপে আছিলেহি, নহয়নে বাৰু? ঠিক আছে। আৰু এতিয়া তোমালোকে প্ৰত্যেকেই নিজৰ নিজৰ পাঠ্যপুথিত কানাই চাতুৰি কবিতাটি উলিয়াই লোৱা। কিন্তু তাৰ আগতে মই তোমালোকক আগতেই কৈছোঁ যে আমি যিকোনো এটা কবিতা পঢ়িবলৈ বা বুজাৰ আগতে কি কৰিব লাগিব? কোনেনো লিখিছিলে কানাইৰ বিষয়ে, কানাইৰ দুষ্টামি কথা কোনেনো লিখিছিলে? আমি সেই কথাবিলাক কি কৰিব লাগিব? লেখকজনৰ বা কবিজনৰ বিষয়ে আমি জানিবই লাগিব। এতিয়া আমি চাওঁচোন বাৰু, এই কানাই চাতুৰি কবিতাটোনো কোনে লিখিছিলে? কানাই চাতুৰি কবিতাটোৰ কবি হ'ল শ্ৰীধৰ কন্দলী। শ্ৰীধৰ কন্দলী কোন আছিলে? মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তীকালৰ এজন কবি আছিল। এওঁ কাব্যত কি আছিল? এওঁ মানে কাৰ কথা কৈছে? শ্ৰীধৰ কন্দলীৰ কথা কৈছে। শ্ৰীধৰ কন্দলীৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্টভাৱে দেখা গৈছিল। আৰু এই কন্দলীয়ে দুখন কাব্য লিখিছিলে। এখন হ'ল কাণখোৱা আৰু আনখন হ'ল ঘোষা কীৰ্তন। আৰু তেখেতৰ যিখন কাণখোৱা পুথি, সেই পুথিখন কি হৈছে? নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা হৈছিল। নিশ্চয় নিচুকনি গীত কোনবিলাক তোমালোকে বুজি পোৱা, শুনিছা। তোমালোকৰ ঘৰত যদি কাৰোবাৰ ভাইটি আছে সৰু বা ভণ্টি আছে, মায়ে নিশ্চয় গান গাই নিচুকনি গীত গোৱা শুনিছা। মই এটা গাই দিছোঁ তো, ঠিক আছে। আমাৰে মইনা শুব বাৰী
বাৰীৰে বগৰী পকি সৰি গ'লে মাইনাই বুটলি খাব। যেতিয়া সেই নিচুকনি গীত কেঁচুৱাটোৱে শুবৰ পৰত শুনে, কেঁচুৱা কেতিয়া টোপনি যায় মাকে গমেই নাপায়। ঠিক সেই কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰিছে। আৰু সেই পুথিখনত বিশেষভাৱে বিষ্ণুৰ অৱতাৰৰ লীলা মাহাত্ম্য সহজ সৰল আৰু প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে। প্ৰাঞ্জল মানে হ'ল কি সহজে বুজি পোৱা, অৰ্থাৎ সৰল, প্ৰাঞ্জল। আৰু তাত কি কৰিছে, কৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ শিশুৰ ভাৱ সুন্দৰভাৱে ফুটাই তুলিছে। পুথিখন দুটা অংশত ভাগ কৰিছে। কোনখন পুথি? কাণখোৱা পুথিখন। প্ৰথম অংশত কি কৰিছে, কাণখোৱাৰ কথা শুনি ভয়ত টোপনি যোৱা, আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যোৱাত তেওঁৰ অভিমানত মাকক কোৱা নানা কথাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এতিয়া চোৱা, প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত টোপনি যোৱা, আৰু দ্বিতীয় অংশত ৰাতিপুৱা যেনেকৈ তোমালোকক মাহঁতে ৰাতিপুৱা জগাই সোণটো দেহাটো বুলি মই কৈছিলোঁ, ঠিক সেই দ্বিতীয় অংশত কি কৰিছে, ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যোৱাত তেওঁ অভিমানত মাকক কোৱা নানা কথাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰু তেওঁক মানে কাক? কানাই, কৃষ্ণক। এতিয়া আমি শ্ৰীধৰ কন্দলীৰ বিষয়ে জানিলোঁ। শ্ৰীধৰ কন্দলী কোন আছিলে বুলি ক'লে আমি ক'ব লাগিব, তেওঁ মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী যুগৰ এজন কবি আছিলে। তেওঁ বৈষ্ণৱ ধৰ্ম, তেওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ স্পষ্টভাৱে দেখিবলৈ পোৱা যায়। কাণখোৱা আৰু ঘুনুচা কীৰ্তন তেখেতৰ দুখন কাব্যগ্ৰন্থ, আৰু কাণখোৱা পুথিখন তেওঁ নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰিছে। আৰু তাত বিষ্ণুৰ অৱতাৰৰ লীলা মাহাত্ম্য সহজ সৰল আৰু প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে। আৰু তাত কৃষ্ণৰ ঈশ্বৰতত্ত্ব আৰু মানৱ শিশুৰ ভাৱ সুন্দৰভাৱে ফুটাই তুলিছে। আৰু সেই কাণখোৱা পুথিখন কি কৰিছে, দুটা অংশত ভাগ কৰিছে। প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত টোপনি যোৱা, আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে কি কৰিছে, জগাবলৈ যোৱাত কৃষ্ণই অভিমানত মাকক কোৱা নানা কথাৰ বিষয়ে বৰ্ণনা কৰিছে। অৰ্থাৎ এতিয়া আমি কবিজনৰ বিষয়ে জানিলোঁ। এতিয়া কানাই চাতুৰী, কানাই মানে আমি জানিলোৱে কৃষ্ণৰ কথা কৈছে। চাতুৰী মানে হ'ল কি, তেওঁৰ যিখিনি দুষ্টালি, কৃষ্ণৰ যিখিনি দুষ্টালি, সেই দুষ্টালিখিনি এই কবিতাটোত উল্লেখ কৰিছে। এতিয়া চোৱা, মই তোমালোকক আগতেও কৈছোঁ, যেতিয়া আমি দীঘল কবিতা এটা পাওঁ, যিকোনো কবিতাৰে কি হয়, আমি যদি লাইন বাই লাইন পঢ়োঁ, অৰ্থটো আমি উলিয়াব নোৱাৰোঁ, অৰ্থ নাপাওঁ। গদ্যত যেনেকৈ এটা লাইনৰ অৰ্থ আমি লাইন বাই লাইন বুজি পাওঁ, কিন্তু কবিতাবিলাকত তেনেধৰণে বুজি পোৱা জটিল হয়, অৰ্থটো নোলায়। এতিয়া মই তোমালোকক প্ৰথমতে যিবিলাক জটিল শব্দ, সেই শব্দবিলাক কৈ দিছোঁ। আশী, আশী মানে আহি, মন দি ল'বা, কিতাপ উলিয়াই লোৱা। খেৰি, খেলা, ৰজনী, ৰাতি, প্ৰভাত, পুৱা, সুতীয়া, শুই, দাঁত, মাত, কিশোৰ, কিহৰ, সাৰণী, অতি মৰমৰ, ৰোষ, খং, তেজী, ত্যাগ কৰি, পোহাইল, পোৱাল, সোমৰন্তে, সুঁৱৰি, দৰৱ, ভয়তে, কৰ্কৰা ভাত অৰ্থাৎ ঠাণ্ডা ভাত, বাহী ভাত, তাসম্বাকো, তেওঁলোকক তাবক্ষণে তৎক্ষণাত বিগুতীয়া ঠাট্টা কৰা, চালিৰে চলনা কৰিলোঁ, কটাহ, ঢাকনি বা আৱৰণ, কোনো বস্তুৰ টান বাকলি, তত্ত্ব মূল সত্য। মই তোমালোকক আধা অংশ ইয়াৰ আজি বুজাই দিম। এতিয়া চোৱা, একদিনা প্ৰতি ভকত বৎসল কৃপাময় দেৱহৰি, ৰজনী প্ৰভাতে
সুতীয়া আচন্ত মিছা অপমান কৰি শিশি সময়ত গোপ শিশুজত আহিবলৈ যশোদাক খেৰি খেলাইবাক লাগৈ সুন্দৰী সত্তৰে কৃষ্ণক ডাক শূন্য তেখনে নন্দৰ ঘৰণী কৃষ্ণক ডাকিবে লইলা এত নিদ্ৰা কৰ কিশোৰ ভাগৰ আদিত্য উদয় হইলা উঠিও কৃষ্ণ হাৰলি বোপাই ৰুখতাপতে জীমনে পুহাইল ৰজনী উঠা যদুমণি বুলি ডাকে শিশুগণে যশোদাৰ বাণী শুনি চক্ৰপাণী বুলন্ত নমতা মাও তুহৰ অতায় বোপায় বুলন্ত নুজুৰায় মূৰ গাঁও এতিয়া চোৱা এই স্তবককেইটাৰ অৰ্থ মই তোমালোকক কৈ দিছোঁ এদিনাখন ৰাতিপুৱা কি হৈছে কৃষ্ণ বহুত দেৰিলৈকে শুই আছে মাকৰ লগত মাকৰ ওপৰত অভিমান কৰি আৰু ইফালেদি কি কৰিছে তেওঁৰ লগৰ যিসকল গোপ শিশু সিহঁতি খেলিবৰ বাবে কৃষ্ণক মাকক জগাই দিবলৈ কৈছেহি আৰু তাকে শুনি মাকে কৃষ্ণক সোনকালে উঠিবলৈ কৈছে যে কিহৰ ভাগৰতনো তুমি ইমান দেৰিলৈকে শুই আছা বা শুই থাকিব লাগে তাকে কৈ মাকে কি কৈছে খং কৰিছে যে তোমাৰ লগৰ গোটেইখিনি মানুহ ল'ৰা আহিলে তোমাক খেলিবলৈ লগত নিবলৈ আৰু বেলি দুপৰ হৈছে কেউফালে পোহৰ হৈছে আৰু তুমিনো কিহৰ কাৰণে ভাগৰত তুমি কি কৰিব লাগে ইমান দেৰিলৈকে শুই থাকিব লাগে খঙো কৰিছে নুঠা দেখি আৰু তাকে শুনি কি কৰিছে কৃষ্ণই অৰ্থাৎ কানায়ে কি কৰিছে মাকক নজগাবলৈ অনুনয় কৰিছে তুমি মোক নজগাবা হয় নহয় মই 4-5 দিনলৈ কি নকৰোঁ মই গৰু চৰাবলৈও নাযাওঁ মই আৰু একো নেখাওঁ মই অকল শুয়ে থাকিম তাৰপিছত আকৌ কি হ'ল তেওঁ কৃষ্ণই কৈছে যে তেওঁ মূৰত কিছুমান তুমি কি কৰিছা মোক কলংক জাপি দিছা আৰু যিবোৰ কলংক মই সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ কৈছে তুমি মোক কিছুমান কি কৰিছা মোক কিছুমান বদনাম দিছা যিবোৰ বদনাম মই কি কৰিব পৰা নাই সহ্য কৰিব পৰা নাই তাৰপিছত চোৱা মই নাৰায়ণ দিন 4-5 নুঠিও নাখাইব নাযাইব গুৰক্ষ স্থানে দুৰ্যসকলক দুখ সুমৰন্তে নখহে মূৰ পৰা মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীৱ তথাপি তোহাক দেখনতে দৰত উৰি যায় মোৰ জীৱ যত খাওঁ দাওঁ ততো শুকাই যাওঁ নাহি মূৰ উদগতি হাত মুষ্টি যেন কংকাল খানি যে বান্ধত ছিগিল অতি নিজৰ ৰূপে মই অনন্ত ব্ৰহ্মাণ্ড সৃজি আছো লীলা কৰি সমস্ত জগত প্ৰতিপালন কৰি আত্মাৰূপে আছো ধৰি ব্ৰহ্মা আদি কৰি যত চৰাচৰ মোক সেৱা কৰি যায় দূৰ ঘৰে আহি গৰু চাৰি ফুৰু কৰকৰা ভাত খায় নাৰায়ণ ৰূপে অনন্ত সজ্জাত জলত কৰি শয়ন নাভি পদ্মহন্তে ব্ৰহ্ম উপজাইলো সৃজিলো তিনি ভগৱান বেদক পঢ়াইলো তত্ত্বজ্ঞান কৰিলো অজ্ঞান কৰিলো দূৰ তুহুৰ ঘৰত যতেক অচৰ্য সবে ভৰিল মহিমূৰ তেওঁ যেতিয়া কি কৰিলে 4-5 দিন মই শুয়ে থাকিম মই একো নাখাওঁ কাৰণ কেলে তুমি মোৰ মূৰত যিখিনি কলংক জাপি দিছা মই সেই কলংকখিনি কি কৰিব নোৱাৰো মই সহ্য কৰিব নোৱাৰো আৰু মই সেইকাৰণে মই গৰু চৰাবলৈও নাযাওঁ মই একো নাখাওঁ মই অকল শুয়ে থাকিম কি কৰ তাৰপিছত কি কৈছে মই জগতৰ কাৰণস্বৰূপ নাৰায়ণ হৈও কি হৈছে তোমাৰ ভয়ত থাকিব লগা হৈছে মাকৰ ভয়ত থাকিব লগা হৈছে আৰু কি কৰিছে তেওঁই অৰ্থাৎ মইয়ে কি কৰিছো গোটেই অনন্ত ব্ৰহ্মাণ্ডখন সৃজন কৰিছো সৃজন কৰি প্ৰতিপালন কৰি আছো আৰু আত্মা ৰূপে সকলোকে কি কৰিছো ধৰি আছো তথাপিতো আকৌ তুমি মোক
কি কৰিছা মোক মানে কি দিছা মোক দুখ দিছা মোক সুমৰন্তে মোক কি কৰিছা মোক কিছুমান বস্তু বিচৰা দিয়া নাই মোৰ বদনামহে গাইছা হয় নাই তাৰপিছত ব্ৰহ্মা আদি কৰি যিমান চৰাচৰ পৃথিৱীত আছে সকলোৱে কি কৰিছে মোক সেৱা কৰে আৰু সেইজনক তুমি কি কৰিছা কৰ কৰা ভাত খাই গৰু চৰাবলৈ পঠিয়াইছা ব্ৰহ্মাকে আদি কৰি যিমান চৰাচৰ আছে সকলোৱে মোক সেৱা কৰে আৰু সেইজনক তুমি কি কৰিছা কৰ কৰা ভাত খুৱাই গৰু চৰাবলৈ পঠিয়াইছা আৰু অনন্ত সজ্জাত নাৰায়ণ ৰূপে মই কি কৰিছো থাকি অনন্ত সজ্জা সৰ্প সাগৰত ফনাত হয় নে নাৰায়ণ শুই থাকে নাৰায়ণ ৰূপ ধৰি কি কৰিছো মই আছো আৰু পদ্মভত ব্ৰহ্মাক উপদাই বেদৰ জ্ঞানো দিলো আৰু কি কৰিছো নাভি পদ্ম ব্ৰহ্মাক উপদাই মই বেদৰ জ্ঞান দিওঁ আৰু যি সময়ত কি হৈছে অসুৰৰ ভয়ত বেদক পঢ়াইলো তত্ত্ব জ্ঞান কৰিলো অজ্ঞান কৰিলো দূৰ আৰু ব্ৰহ্মা আদি কৰি চৰাচৰে মোক সেৱা কৰি যায় আৰু মোক তুমি কৰ্কৰা ভাত খুৱাই পঠিওৱা নাৰায়ণ ৰূপে অনন্ত সজ্জাত মই কি কৰিছো জলত শুই থাকো আৰু নাভি পদ্মহন্তে ব্ৰহ্মা উপদাইলো সজিলো তিনি ভুৱন মই তিনি ভুৱন সৃজন কৰিলো তিনি ভুৱন কি বাৰু স্বৰ্গ মৰ্ত্য পাতাল আৰু কি কৰাইছিলো বেদক পঢ়াইলো তত্ত্বজ্ঞান কৰিলো অজ্ঞান কৰিলো দূৰ পুহুৰা ঘৰত যতেক ঐশ্বৰ্য সবে ভৰিলো মহিমূৰ আৰু তোমাৰ ঘৰত আহি মই সকলোখিনি মহিমূৰ কৰিবলগীয়া হ'ল কাৰণ মোক তুমি কি কৰিলা মই চতুৰ্ভুজ গৰু চৰাই অনন্ত সজ্জাত গোটেই নাৰায়ণ ৰূপে থাকি পদ্মত ব্ৰহ্মাকো উপদালো বেদৰ জ্ঞানো দিলো অথচ তুমি মোক কি কৰিছা বদনাম দিওঁতে মোৰ জীৱনটো গ'ল অসুৰৰ ভয়ে পূৰ্বে দেৱগণে চিনদেৱে গৈয়া আমাক চতুৰ্ভুজৰ ৰূপে আশী তাবক্ষণে দেখা দিলো তা সম্বাদ অসুৰৰ ভয়ত কি কৰিলো চোৱা মই দেৱতাসকলক স্মৰণ কৰা মাত্ৰকে দেৱতাসকলে অসুৰৰ ভয়ত থাকিব নোৱাৰিছিলে অত্যাচাৰত আৰু সেই দেৱতাসকলে স্মৰণ কৰা মাত্ৰকে মই অসুৰক বধ কৰিলো আৰু তেওঁলোকক উদ্ধাৰ কৰিলো আৰু কি কৰিলো চতুৰ্ভুজ ৰূপ দেখি ত্ৰিদশকৰ চমক লাগিছিল মই যেতিয়া চতুৰ্ভুজ মূৰ্তি ধৰিছিলো তেতিয়া সকলোৰে চকু চমক লাগিছিল আৰু সেইজনকে তুমি কি কৰিছা কলিয়া কলিয়া বুলি ইতিকিং কৰিছা মোক কলিয়া কলিয়া বুলি বিগুতীয়া বুলি ঠাট্টা কৰিছা ইয়াৰ উপৰিও আকৌ মই কি কৰি মোক তুমি আকৌ কি কৰিছা মোহিনী স্বৰূপে অমিত পেলো সাধিলো দেৱৰ কাম তোমাৰ ঘৰে আহি বৰ যশ পাইলো লৈলো দধিচুৰৰ নাম আকৌ তুমি মোক কলিয়া কলিয়া বুলিও ঠাট্টা কৰা মোক দধিচুৰো নাম দিলা মই তোমাক কিন্তু মানিলো কপিল স্বৰূপে কৰ্তময় ঘৰে হোয়া মই অৱতাৰ দেৱসূতি নামে মাতৃকতাৰিলো কৰি তত্ত্ব বিচাৰ বামন স্বৰূপে বালিক চলিবে বিশ্বৰূপত দৰসাইলো চৰণৰ নখে কটাহ ফুটাইলো গংগাকো আনি নমাইলো সিহি পদ জল শিৰত ধৰিল মহিষ বাটত পাই আবে তুমি মোক বিৰুতি আমাতা দিয়া মাটি খোৱা দাই আন যত মূৰ মহিমা আশয় কহিবাক লাগে কি মই হেন পুত্ৰক মাও বোলাইবাক তুহুৰ আছো কধি
তাৰপিছত আকৌ কৃষ্ণই কি কৰিলি বুলি কৈছে কপিল ৰূপ ধাৰণ কৰি কি কৰিছিলোঁ তত্ত্ব বিচাৰো কৰিলোঁ বামন ৰূপেৰে বালিৰ অহংকাৰো নাশ কৰিলোঁ কিন্তু তথাপিতো তুমি মোক কি কৰিলা বিগুতীয়া অৰ্থাৎ ঠাট্টা কৰিবলৈ নেদিলা আৰু গংগাক মৈত্যলৈ বোৱাইও আনিলোঁ গংগাক কি কৰিছিলোঁ বাটতে পাই শিৱৰ জটাত ধাৰণো কৰালোঁ ইমানবোৰ মহিমা থকা তোমাৰ পুত্ৰ কৃষ্ণক তুমি পুত্ৰ হিচাপে পায়ো মোক তুমি কি কৰিছা ইমান ইতিকিং ইমান ঠাট্টা মস্কৰা কৰিছা গতিকে মই এই অপমান এই কি কৰিছোঁ বদনাম মই সহ্য কৰিব নোৱাৰা হৈ গৈছিলোঁ এতিয়া কপিলনো কোন আছিলে কপিল আছিল এজন প্ৰসিদ্ধ মুনি তেওঁ সংখ্যা দৰ্শনৰ প্ৰৱৰ্তক আছিল কদম মুনি আৰু স্বয়ম্ভু মুনিৰ কন্যা দেৱহূতিৰ পুত্ৰ আছিল আৰু এওঁৰ সাপত কপিলৰ সাপত কি হৈছিলে সৰগ ৰজাৰ ৬০,০০০ পুত্ৰ ভস্মীভূত হয় আৰু এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয় তাৰপিছত বামন কোন আছিল বিষ্ণুৰ পঞ্চম অৱতাৰ মৎস্যকৰ্ম নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰাহ শ্ৰীৰাম পঞ্চম অৱতাৰ বিষ্ণুৱে কি কৰিছিলে ৫২ মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিলে এওঁ দৈত্যৰাজ বলি যজ্ঞলৈ আহি তিনিপদ ভূমি বিচাৰিছিলে আৰু ভূমি বিচৰাৰ চলেৰে বলিক পাতাললৈ পঠাইছিল অৰ্থাৎ দান কৰাৰ বাবে বলিৰ যি অহংকাৰ হৈছিল তাক বিনাশ কৰিছিল এতিয়া তোমালোকে নিশ্চয় এইখিনি কথা বুজি পালা তথাপিতো মই আকৌ তোমালোকক এবাৰ পুনৰ কৈ দিছোঁ মন দি শুনা এদিনাখন কি কৰিছিল ৰাতিপুৱা শ্ৰীকৃষ্ণ শুই থাকোঁতেই শিশুসকলে খেলিবৰ বাবে কৃষ্ণক যশোদা মাকক জগাই দিবলৈ কৈছিল অৰ্থাৎ অনুৰোধ কৰিলে তাকে শুনি মাকে কৃষ্ণক সোনকালে উঠিবলৈ ক'লে আৰু কিহৰ ভাগৰতনো তেওঁ ইমান দেৰিলৈকে শুই থাকিব লাগে তাকে কৈ খং কৰিলে আৰু তেওঁক নজগাবলৈ কৃষ্ণই কি কৰিলে অনুনয় কৰিলে আৰু তেওঁ ক'লে যে মই ৪-৫ দিনলৈ একো নেখাওঁ আৰু গৰু চৰাবলৈও নাযাওঁ মই মাত্ৰ শুইহে থাকিম আৰু তেওঁ ইয়াকো ক'লে মাকক যে মোৰ মূৰত তুমি ইমান কলংক জাপি দিছা যে তেওঁ আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছে জগতৰ কাৰণ স্বৰূপ নাৰায়ণ হৈও কি কৰিছে যে মই তোমাৰ ভয়ত থাকিব লগা হৈছে আৰু ময়ে কি কৰিছোঁ অনন্ত ব্ৰহ্মাণ্ড সৃজন কৰি প্ৰতিপালন কৰি আছোঁ আৰু আত্মাস্বৰূপে সকলোকে ধৰিও আছোঁ ব্ৰহ্মা আদি কৰি সকলো চৰাচৰে কি কৰিছে মোক সেৱা কৰিছে আৰু সেই সেৱা কৰোতাজনে কৰ্কৰা ভাত খাই তোমাৰ ঘৰত কি কৰিবলগীয়া হৈছে গৰু চৰাই ফুৰিবলগীয়া হৈছে আৰু অনন্ত সজ্জাত মই কি কৰিছোঁ নাৰায়ণ ৰূপে থাকি ব্ৰহ্মাক উপদাই বেদৰ জ্ঞানো দিলোঁ আৰু যি সময়ত অসুৰৰ ভয়ত দেৱতাসকলে কি কৰিছিলে স্মৰণ কৰা মাত্ৰকে মই অসুৰক বধ কৰিছিলোঁ আৰু তেওঁলোকক উদ্ধাৰ কৰিছিলোঁ আৰু যিজনৰ চতুৰ্ভুজ ৰূপ দেখি অৰ্থাৎ মোৰ চতুৰ্ভুজ ৰূপ দেখি কীদৰ্শক চমক লাগিছিল সেইজনকে তুমি কি কৰিছা কলীয়া বুলি আকৌ মোকে কি কৰিছা ইতিকিং কৰিছা আৰু সেৱকৰ কাৰ্য সাধনৰ অৰ্থে ময়ে আকৌ কি কৰিছোঁ মোহিনী ৰূপে দেৱতাসকলক অমৃত প্ৰিয়াম কিন্তু তোমাৰ ঘৰত ময়ে আকৌ দধিচুৰ নামহে ল'লোঁ কপিল ৰূপ ধাৰণ কৰি মই তত্ত্ব বিচাৰো কৰিলোঁ বামন ৰূপেৰে বলিৰ অহংকাৰো নাশ কৰিলোঁ সেই ৰূপতে মই কি কৰিছিলোঁ গংগাক মৈত্যলৈ বোৱাই আনিলোঁ
গংগাক বাটত পাই শিৱৰ জটাত ধাৰণ কৰালোঁ। ইমানবোৰ মহিমা থকা তুমি তোমাৰ পুত্ৰ কৃষ্ণক কি কৰিলা? পুত্ৰ হিচাপে পায়ো মোক ইটিকিং কৰিবলৈ অৰ্থাৎ ঠাট্টা মস্কৰা কৰিবলৈ নেৰিলা। গতিকে মই নুঠো বহুদিনলৈ, মোক আৰু নজগাবা। এতিয়া সকলোৱে মই ভাবিছোঁ বুজি পাইছা। এতিয়া তোমালোকক মই কেইটামান প্ৰশ্ন ঘৰত কৰিবলৈ দি পঠাওঁ আৰু আমি পিছৰ চোৱা কালিলৈ আলোচনা কৰিম। এতিয়া গৃহ কৰ্মকেইটা লিখি ল'বা। শ্ৰীধৰ কন্দলী কোন যুগৰ কবি আছিল? শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা দুখন কাব্যৰ নাম লিখা। কোন পুথিত শ্ৰীধৰ কন্দলীয়ে বিষ্ণুৰ অৱতাৰৰ লীলা মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে? তাৰপিছত আহিলে চমুকৈ লিখা বামন বা চমুটোকা লিখা বুলি লিখিলেও হ'ব। কপিল, শ্ৰীধৰ কন্দলী, যশোদা। এতিয়া তোমালোকে এই প্ৰশ্নবিলাক ঘৰত সুন্দৰকৈ কৰিবা, কৰি আনি মোক সকলোৱে দেখুৱাবা। মই চাম আৰু যদি তোমালোকৰ কিবা ভুল হয় মই এই সকলোখিনি কি কৰিম তোমালোকক আকৌ পুনৰ কৈ দিম। আৰু সদৌ শেষত মই তোমালোকৰ অনুৰোধ মৰ্মে মোক, কাৰণ আগতেই এজন ছাত্ৰই, এজনেই নহয় কেইবাজনেও কৈছিলে, ছাত্ৰীয়েও কৈছিলে যে বাইদেউ আমাক এটা মহৎ লোকৰ বাণী কেতিয়াবা আপুনি দিবচোন বা ক'বচোন, যিবিলাক নেকি আমাৰ কি হয় আমি প্ৰাতঃসভাত তোমালোকে কি কৰা ক'বলগীয়া হয়। মই এতিয়া এটা মহৎ লোকৰ বাণী কৈ আজিলৈ মোৰ পাঠ সামৰিম। শিক্ষাৰ ক্ষেত্ৰত পাঠ্যপুথিৰ জ্ঞানতকৈ বাস্তৱ অভিজ্ঞতাৰ জ্ঞান বেছি মূল্যৱান। জন হেনৰি পেছালজি। ধন্যবাদ।